হাঁহকেইটা অলপ ডাঙৰ হৈছে দেই, বিকিব পৰা হৈছে। 3 মাহ 2 দিন পাৰ হৈ গৈছে। এনেকৈ ইমানেই খায় তাহাঁতি, তাহাঁতক খুৱাই খুৱাই মোৰ আমনি লাগি গৈছেগৈ। ধান দিছোঁ, তুঁহ দিছোঁ, এনেকৈ তুঁহ কিনি কিনি আমনি লাগি যায়গৈ, ইমানেই খায়। এইফালে আছে কেইটামান, এইফালে এইকেইটা আছে, ইমানেই খায় তাৰমানে। খালেও তাৰমানে কি মোৰ চাই ভাল লাগে যে সেই চখতহে মই পুহিছোঁ দেই, যিমান খাই থাকক বোলো। তাৰপৰা এইকেইটা শাওনৰ আগে আগে ৰোৱা আগে আগে বিক্ৰী কৰি দিম বুলি ভাবিছোঁ। বিক্ৰী কৰি তাৰপাছত আকৌ এইখিনি আনিম বুলি ভাবিছোঁ। আকৌ 100-150 মান এইবাৰ অকণমান সৰহকৈ পুহিম। 100-150 মান আনিম বুলি ভাবিছোঁ। এই 2টালৈ কিনাও কিনা, সেই 10টালৈ কিনাও কিনা একে সমানেই হৈ গৈ, মানে সৰহকৈয়ে কিনিব লাগিব। তাৰপাছত আৰু বস্তু মানে কি কষ্ট আৰু 2টাত যিমানখিনি কষ্ট কৰিব লাগে ঠিক 10টাতো সমানেই কষ্ট হয়। পইচা অলপমান বেছিকৈ ভৰিব লাগিব, কাৰণ 2টা হাঁহে যিমান খায় 10টা হাঁহেতো তাত দুগুণ খাব ন, অলপমান পইচা বেছিকৈ ভৰিব লাগিব বাৰু। হ'লেও আকৌ পুহিম বুলি ভাবিছোঁ দেই। কিন্তু ইমানেই গেলাই দিয়ে জেগাটুকুৰা, আমাৰ মানে কি অৱস্থা নাইকিয়া কৰি দিয়েগৈ। এইবোৰ দেখিছেনে, একদম মাটি ৰুব পৰা কৰি দিয়েগৈ। আগতে আনকালে মানে যেতিয়া মই হাঁহ পোহা নাছিলোঁ, তেতিয়া মানে কি আমাৰ চোতালখন ইমান ধুনীয়া হৈ আছিলে। মানে কি হ'ল, এনেকুৱা বোকা নহৈছিলে। হাঁহৰ খোজত এতিয়া ইমান লেতেৰা হৈ থাকে, পিছফালটো অৱস্থা নাইকিয়া হৈ যায়গৈ। এতিয়া তাহাঁতে সোমাবলৈ হৈছে, সোমাব পেলাই দানা দিলোঁ, খালে, খাই বৈ এতিয়া ধুনীয়াকৈ সোমাই থাকিব। বাই বাই।